আৰু এই মানুহখিনি বৰ্তমানে পৰিচয় সংকটত ভুগিছে। কাৰণ আমাৰ তাতে আৰু এই আগ্ৰাখনৰ বলি আমি চবতকৈ বেছি হৈছোঁ। সেইটো কাৰণে আমি বিচাৰিছোঁ আমাৰ বহু প্ৰকাৰৰ মুছলমান আছে, কিন্তু ইন দ্য নেম অফ মাইনৰিটি, ইন দ্য নেম অফ মুছলিম আমাক একাকাৰ কৰি আমাক নিষেধ কৰা হৈছে। বিজেপি চৰকাৰ, বিজেপিৰ মুখ্যমন্ত্ৰীয়ে অকল হিন্দু মুছলমান কৰি বিভিন্ন জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি এতিয়া ৰাজনীতি কৰিব বিচাৰিছে। নমস্কাৰ দৰ্শকসকল, খিলঞ্জীয়া মুছলমান জনগোষ্ঠীসমূহক বহিৰাগত মুছলমানৰ আগ্ৰাসনে কেনেধৰণে পৰিচয় সংকটত ভোগাইছে এই ভিডিঅ'টো চালে আপোনালোকে সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিব। আনহাতে এচাম ধৰ্মান্ধ ৰাজনীতিবিদে কেনেদৰে জনগোষ্ঠীয় চিন্তা চেতনাক নস্যাৎ কৰি কেৱল ধৰ্মৰে ৰাজনীতি কৰিব বিচাৰে সেই কথাও এই ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকে স্পষ্টভাৱে বুজিব পাৰিব। আহক বকলা মেলি নাথাকোঁ, আজি আগবঢ়াইছোঁ শিৱসাগৰত অনুষ্ঠিত কৰা দেশী জনগোষ্ঠীয় মঞ্চৰ এখন সংবাদমেল। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ, শেষত মই মোৰ অপিনিয়ন আগবঢ়াম, আপোনালোকেও কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰথমতে মই আমাৰ মনিৰুল ইছলাম বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ কাৰণে এইখিনি সুবিধা কৰি দিছে। আৰু আমি দেশী জনগোষ্ঠীয় মঞ্চ অসম, আমি সেইবিলাক মানুহক প্ৰতিনিধিত্ব কৰোঁ যিখিনি মানুহ অৰিজিনেলি কোচ কমতাৰ বাসিন্দা। আৰু আমাৰ দেশী মানুহখিনি অবিভক্ত গোৱালপাৰা জিলা বা ঐতিহাসিক যিটো কোচ কমতা ৰাজ্য আছিলে সেইখিনিৰ মাজতে বসবাস কৰি আছিল। আৰু মানুহখিনিৰ বিভিন্ন তাৰে যিখিনি স্থানীয় জাতি জনগোষ্ঠী আছে সেইখিনি জাতি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ এওঁলোক মুছলমান হৈছে। আমাৰ তাতে এতিয়া 15ৰ পৰা 16-17 লাখমান মানুহ আছে, যিখিনি মানুহ দেশী জনগোষ্ঠীৰ মানুহ। দেশী জনগোষ্ঠীৰ মানুহখিনি ইয়াৰে খিলঞ্জীয়া, তেওঁলোক ইয়াৰে ভূমিপুত্ৰ। আৰু এই মানুহখিনি বৰ্তমানে পৰিচয় সংকটত ভুগিছে। কাৰণ আমাৰ তাতে আপোনালোকে জানে প্ৰব্ৰজনৰ ফলত বহুত মানুহ আহি গৈছে, যাৰ সংখ্যা আমাতকৈ বহুত বেছি। গতিকে আমি পৰিচয় সংকটত ভুগিছোঁ। আৰু এইখিনি লৈ পেলাই আমি চৰকাৰৰ লগত আলোচনাও কৰি আছোঁ যে আমাৰ কাৰণে এটা সুকীয়া জৰীপ হ'ব লাগে, আমাৰ মানুহখিনিক আইডেণ্টিফাই কৰিব লাগে আৰু মানুহখিনিৰ এটা ডাটাবেছ তৈয়াৰ কৰিব লাগে, যাতে আমাৰ মানুহখিনিক সোনকালে যাতে চিনাক্তকৰণ কৰিব পৰা যায় আৰু মানুহখিনিক যাতে বেলেগৰ লগত মিলি পেলাই আমি যাতে সিহঁতৰ লগত মিলি একদম নিশ্চিহ্ন হৈ নাযাওঁ। সেইটোৱেহে আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ। চৰকাৰে এতিয়া আমাৰ আৰ্থসামাজিক জৰীপ কৰিবলৈ আৰম্ভ কৰিছে। আমি আশা ৰাখিছোঁ চৰকাৰে এটা টাইম বাউণ্ড বেচিছত এই জৰীপ কমপ্লিট কৰিব আৰু আমাৰ মানুহখিনিৰ কাৰণে উন্নয়নৰ কাৰণে ব্যৱস্থা ল'ব। আৰু ইয়াৰ লগতে আমি উজনি অসমলৈ অহাৰ এটা প্ৰধান কাৰণ আছিল, আপোনালোকে এইটো গুডউইল মিছন বুলি ক'ব পাৰে বা গুডউইল ভিজিট বুলি ক'ব পাৰে। আমি আমাৰ মানুহখিনি যিখিনি আমাৰ খাটি খোৱা মানুহ, যিখিনি শ্ৰমিক উজনি অসমত কাম কৰাৰ কাৰণে আহে, বৰ্তমান পৰিস্থিতিত তেওঁলোক অকণমান ভয় খাই আছে যে ইয়াতে যিটো পৰিস্থিতি হৈছে এওঁলোকৰ ওপৰত কিবা অত্যাচাৰ হ'ব নেকি, তেওঁলোকে কিবা অসুবিধা পৰিব নেকি। সেইটো আমি বিচাৰিছোঁ যে ইয়াৰে যিখিনি সংগঠন আছে, যিমানবিলাক জাতীয় সংগঠন আছে, সকলোৱে যাতে সিহঁতক নিৰাপত্তাৰ ব্যৱস্থা কৰে, তেওঁলোকে যাতে ইয়াত আহিবলৈ ভয় নকৰে। কাৰণ তেওঁলোক খিলঞ্জীয়া, আমি অসমৰ ভূমিপুত্ৰ। আৰু ক'ব লাগিলে অসমৰ যিমান ভূমিপুত্ৰ আছে তাৰ আমিয়ে কিজানি আটাইতকৈ পুৰণি। আমাৰ মানুহখিনি 1205 খ্ৰীষ্টাব্দৰ পৰা ধৰ্মান্তৰিত হ'বলৈ আৰম্ভ কৰিছিল। কিন্তু তাৰ আগত যিখিনি মানুহ, আমাৰ যিমানবিলাক মানুহ আছে দেশী জনগোষ্ঠীৰ, অধিকাংশ মানে কোচ ৰাজবংশীৰ পৰাই ধৰ্মান্তৰিত আৰু বিভিন্ন জনগোষ্ঠীৰ পৰাও ধৰ্মান্তৰিত হৈছে। কিন্তু মানুহখিনি ইয়াৰে, এওঁলোক বাহিৰৰ পৰা অহা মানুহ নহয়, ইয়াতে যুগ যুগ ধৰি আছে। আমাৰ নিজস্ব ভাষা আছে, আমাৰ নিজস্ব সংস্কৃতি আছে। আৰু ইয়াতে আমি উজনি অসমলৈ আহিছোঁ। উজনি অসমৰ যিবিলাক জাতীয় সংগঠন আছে, বীৰ লাচিত সেনাই হওক বা আটাচুৱে হওক বা উজনি অসম মুছলিম কল্যাণ পৰিষদ বা বিভিন্ন যিবিলাক জাতি সংগঠন আছে, সৈয়দহত আছে, আমি সকলোকে অনুৰোধ জনাইছোঁ আমাৰ মানুহখিনি যাতে নিৰাপত্তাৰ কাৰণে সিহঁতে খবৰ লয়, আমাৰ লগত যাতে যোগাযোগ ৰাখে। আমি এইটো এটা সদভাৱ মিছন লৈয়ে আহিছিলোঁ একচুৱেলি, যে গুডউইল মিছন, যাতে আমি সকলোৰে লগত কথা পাতি সকলোৰে লগত সদভাৱ ৰক্ষা কৰি, যিহেতু আমি খিলঞ্জীয়া, আমি একেখন নাৱৰে যাত্ৰী, গতিকে আমি সকলোৱে একেলগে থাকিব লাগে। আমি এজনে আনজনৰ সুখ দুখৰ প্ৰতি নজৰ ৰাখিব লাগে। আৰু আমাৰ যিখিনি মানুহ, কিছুমান মানুহ
আমাৰ মানুহ আমি দেখা পাইছোঁ কিছুমান উজনি অসমত কাম কৰিবলৈ অহা মানুহ তেওঁলোক ঘূৰি গৈছে, কাৰণ তেওঁলোকে ভয় খাই গৈছে ইয়াতে কিজানি কিবা এটা হয় বুলি। এতিয়ালৈকে কোনো সংগঠনে কাকো আমাৰ কোনো মানুহক একো ধমকি দিয়া নাই, এইটো মই ক্লিয়াৰ কৰিব খুজিছোঁ। দেশী মানুহখিনি ক'তো এতিয়ালৈকে হাৰাশাস্তি ভোগ কৰা নাই, আৰু আমি আশা ৰাখিছোঁ আগলৈও যাতে এনেকুৱা নহয়। আমাৰ ইয়াৰ বহুত মানুহে আমাক ফোন কৰিছে, ফোন কৰি পেলাই আমাক কৈছে যে আমি দেশী মানুহখিনিক চিনি পাওঁ, এওঁলোক আমাৰ ইয়াতে কাম কৰি আছে, আপোনালোকে চিন্তা কৰিব নালাগে, সিহঁতৰ নিৰাপত্তাৰ দায়িত্ব আমি লৈছোঁ। আমি বৰ ভাল পাইছোঁ। আমি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেশী জনগোষ্ঠীয় মঞ্চৰ ফালৰ পৰা, আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে তেওঁলোকে আমাৰ মানুহখিনিক সকলো ধৰণৰ সহায় সহযোগিতা বা নিৰাপত্তাৰ ব্যৱস্থা কৰি দিয়ে। আৰু আমি আশা ৰাখিছোঁ উজনি অসমৰ মানুহখিনি দেশী সম্পৰ্কে জানিব, এওঁলোকে আমি যে খিলঞ্জীয়া, আমি পশ্চিম অসমত থকা মানুহখিনি যে খিলঞ্জীয়া আৰু ইয়াৰে ভূমিপুত্ৰ, এইটো কথা যাতে সিহঁতেও উপলব্ধি কৰে আৰু আমাৰ লগত ভাতৃত্ববোধ এটা গঢ়ি তোলে। সেইটোৰ কাৰণে আমি ভাতৃত্ববোধ আমাৰ অলৰেডি আছে, মইনুল ইছলাম বৰা ডাঙৰীয়া আপোনালোকে দেখাই পাইছে, আৰু আমি ভাবিছোঁ বেলেগ বেলেগ যিবিলাক সংগঠন আছে তেওঁলোকেও যাতে আমাক আপোন কৰি লয় আৰু আমাৰ মানুহখিনি যাতে ভৱিষ্যত নিৰাপত্তাৰ কাৰণে চিন্তা কৰে, সেইটোৱে আমাৰ একচুৱেলি আশা, আৰু সেই আশা লৈয়ে আমি ইয়াত আহিছোঁ। অসমত আৰু কোনো ধৰণৰ কাৰ্য ব্যৱস্থাও নলয়। এতিয়া গতিকে মই ভাবোঁ যে আপোনালোক বা দেশী মুছলমান যিসকল খিলঞ্জীয়া মুছলমান ইয়াত কাম কৰি আছে তেওঁলোক নিশ্চিত হৈ থাকিব পাৰে, আৰু তাক লৈ পেলাই আপোনালোকে সংশয়ত ভোগা আচলতে কোনো ধৰণৰ কাৰণ নাই। কাৰণ এখন যুঁজখন পমুৱা মুছলমানৰ বিৰুদ্ধে, খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে নহয়, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল পমুৱা মুছলমানৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন? আপোনালোকে চাওক, যেতিয়া মানুহখিনি পূৰ্ববংগৰ পৰা আহিছিল, আমাৰ অবিভক্ত গোৱালপাৰা জিলা বা কোচ কমতা যিখিনি অৰিজিনেল ঐতিহাসিক এৰিয়া, সেইটো এৰিয়াই প্ৰথমতে আপোনালোকে চাব এইটো পূৰ্ববংগৰ লগত লাগি আছে। গতিকে মানুহখিনি প্ৰথমতে আমাৰ তাতেই আহিছে, আমাৰ তাতেই আমি সেইকাৰণে মই প্ৰথমতে কৈছোঁ পৰিচয় সংকটত আমি চবতকৈ বেছি ভুগিছোঁ, আমি এতিয়াও ভুগি আছোঁ, আৰু এই আগ্ৰাসনৰ বলি আমি চবতকৈ বেছি হৈছোঁ। সেইটো কাৰণে আমি বিচাৰিছোঁ আমাৰ মানুহখিনি যিহেতু ইয়াতে পমুৱা মুছলমানৰ বিৰুদ্ধে যদিও কোৱা হৈছে, কাৰণ এওঁলোকে জানে আপোনালোকে শ্ৰমিক যিখিনি কাম কৰি খোৱা মানুহ সিহঁতে ইমান কথা বুজি নাপায়, গতিকে সিহঁতে আচলতে ভাবিছে আমাকো কিজানি খেদিব বা তেনেকুৱা এটা ভাৱ আছিলে। ভয় খাব লগা একো নাই, আৰু এই সুযোগতে মই আমাৰ যিখিনি মানুহ আছে, আমাৰ যিখিনি অবিভক্ত গোৱালপাৰা জিলাৰ পৰা যিখিনি মানুহ ইয়াতে কাম কৰিবলৈ আহে, সিহঁতকো মই মেছেজ দিব খুজিছোঁ যে আপোনালোকে একো ভয় খাব নালাগে, একো ইয়াতে ভয় খাব লগা একো নাই। ইয়াতে যিখিনি মানুহ আছে এইখিনি আমাৰ মানুহ, আমাৰ খিলঞ্জীয়া মানুহ, আমি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কাম কৰি আছোঁ। গতিকে আপোনালোকেও ইয়াৰ এটা পাৰ্ট, গতিকে আপোনালোকে খালি ইয়াতে নিজকে দেশী বুলি পৰিচয় দিলেই আপোনালোকৰ আৰু বেলেগ একো প্ৰব্লেম নহ'ব বুলি মই ভাবোঁ। গতিকে উজানি শব্দও আমাৰ তাতে ব্যৱহাৰ হয়, কিছুমানে উজানি বুলি কয়, সেইটো আচলতে মানে ঐতিহাসিক শব্দ নহয়। গতিকে দেশী বুলি যদি পৰিচয় দিয়ে ইয়াৰ মানুহখিনি আপোনালোকক নিশ্চয় সহায় কৰিব। গতিকে আমি ইয়াত আহি বৰ ভাল পাইছোঁ, আৰু আপোনালোকৰ যিখিনি সহায় সহযোগিতা আমি পাইছোঁ, মইনুল ইছলাম বৰাকে আদি কৰি এই সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ ফালৰ পৰা। হয়, আজি আমি দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ এটা সজাতি দল উজনি অসম ভ্ৰমণ কৰিবলৈ আহিছোঁ, আৰু এইটো আমাৰ যোৱা 10 দিনমান আগত আমাৰ শিৱসাগৰ জিলাত যি 30 জনগোষ্ঠীয় খিলঞ্জীয়া ফালৰ পৰা এটা ঘোষণা কৰা হৈছিল যে মিয়া অভিযান, সেই ক্ষেত্ৰত আমাৰ উজনি অসম বিশেষকৈ শিৱসাগৰত যিবিলাক আমাৰ দেশী জনগোষ্ঠীৰ শ্ৰমিক বা অস্থায়ী কৰ্মচাৰী আছিল, তেওঁলোক এটা শংকিত হৈ আহিছিল। সেই মানুহখিনিক আশ্বাস দিয়াৰ কাৰণে, নিৰাপত্তা প্ৰদানৰ কাৰণে, নিগাজিকৈ থকাৰ কাৰণে আমি ইয়াৰ উজনিৰ দল সংগঠনৰ লগত এটা ভাৱ বিনিময় কৰিবলৈ ইয়াত আহিছোঁ। এই ক্ষেত্ৰত আমাৰ নামনি অসমত আমাৰ অস্তিত্বৰ এটা সংকীৰ্ণ অৱস্থা আহি পৰি গৈছে, পৰিচয়ৰ সংকটত আমি ভুগি আছোঁ। কাৰণ আমাৰ যিটো নামনি অসমত মুছলমান বুলি ক'লেই তাত আমি কেইবাটাও ফৈদ আছোঁ,
দেশী, গড়িয়া, মৰিয়া, জোলহা, মিয়া, পূৰ্ববংগীয়, ভাটিয়া, ৰংপুৰীয়া, ৰপাদানী বহু প্ৰকাৰৰ মুছলমান আছে। কিন্তু ইন দ্য নেম অফ মাইনৰিটি, ইন দ্য নেম অফ মুছলিম আমাক একাকাৰ কৰি, আমাৰ ভাষা সংস্কৃতি নোহোৱা কৰি ৰাজনৈতিকভাৱে আমাৰ পৰিচয় আমাক নিশ্চয় কৰা হৈছে। আৰু সেই মিয়াসকলৰ প্ৰভাৱত, মিয়াসকলৰ যিটো আগ্ৰাসন, তাৰ প্ৰভাৱত আমাৰ দেশী মুছলমানসকলেও এতিয়া ভুক্তভোগী হ'ব লগা হৈছে। গতিকে সেইখিনিৰ পৰাই আমি উদ্ধাৰ পোৱাৰ কাৰণে আমাৰ এই সংগঠনৰ জৰিয়তে আমি বহু কেইবাবছৰৰ পৰা সংগ্ৰাম চলাই ৰাখিছোঁ। আমি চৰকাৰকো আমি কেইবাবাৰো আলোচনাত বহিছোঁ, দাবী দিছোঁ আমাৰ সংকট দূৰীকৰণ কৰিব লাগে আৰু আমাৰ অস্তিত্বৰ সংকটটো ৰক্ষা কৰিব লাগে। তাৰ কাৰণে আমাৰ কাৰণে যি জৰীপ ঘোষণা কৰিছে খিলঞ্জীয়া মুছলমান 5টা জনগোষ্ঠীৰ, সেই খিলঞ্জীয়া জনগোষ্ঠীৰ আৰ্থ-সামাজিক মূল্যায়নটো মাননীয় মুখ্যমন্ত্ৰীক যাতে অহা ডিচেম্বৰৰ ভিতৰতে সম্পন্ন কৰে, তাৰ কাৰণে আমি সংগঠনৰ পৰা অনুৰোধ জনাইছোঁ। দৰ্শকসকল, এইবাৰ ৰফিকুল হুছেইনে কি কৈছে চাওঁ আহক। বিজেপি চৰকাৰ, বিজেপিৰ মুখ্যমন্ত্ৰীয়ে অকল হিন্দু মুছলমান কৰি বিভিন্ন জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি এতিয়া ৰাজনীতি কৰিব বিচাৰিছে। এইটো ৰাজ্যখনৰ কাৰণে ভাল কথা নহয়। অসমত বিভিন্ন জাতি জনগোষ্ঠী, ভাষাভাষী মানুহ বসবাস কৰে, বিভিন্ন ধৰ্মাৱলম্বী মানুহ বসবাস কৰে। কোনোবা গাৰো, কোনোবা বড়ো, কোনোবা মিচিং, কোনোবা ৰাভা, কোনোবা মিয়া, কোনোবা বঙালী, কোনোবা বিহাৰী, আপোনাৰ আহোম, টাই, মৰাণ, মটক, এই বিভিন্ন জাতি জনগোষ্ঠী লৈ বৰ অসম আৰু আমি অসমীয়া। গতিকে প্ৰত্যেকৰো নিজৰ ঘৰৰ মাতৃভাষা বেলেগ বেলেগ, কিন্তু তাৰ পিছতো কিন্তু আমি অসমীয়া। মই ভাবোঁ এই চব ইছ্যুক ইমান প্ৰাধান্য দিব নালাগে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডেভেলপমেণ্টত ব্যৰ্থ হৈছে, ৰাজ্যখন সঠিকভাৱে পৰিচালনাত ব্যৰ্থ হৈছে, যিবিলাক প্ৰতিশ্ৰুতি আছিল সেইবিলাক ৰক্ষা কৰাত ব্যৰ্থ হৈছে। যাৰ কাৰণে বিজেপি চৰকাৰ, বিজেপিৰ মুখ্যমন্ত্ৰীয়ে অকল হিন্দু মুছলমান কৰি বিভিন্ন জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি এতিয়া ৰাজনীতি কৰিব বিচাৰিছে। এইটো ৰাজ্যখনৰ কাৰণে ভাল কথা নহয়, চিন্তনীয় বিষয়। মই আহ্বান জনাম আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰক, আপোনালোকে হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰক। ভাগ ভাগ, ডিভিজন আৰু ৰোল কৰাৰ এই পলিটিক্স আপোনালোকে পৰিহাৰ কৰি 3,40,00,000 অসমৰ জনতাৰ সামগ্ৰিক ডেভেলপমেণ্টৰ চিন্তা বিজেপি চৰকাৰে কৰিব লাগে। এইটোৱে আমাৰ কথা। দৰ্শকসকল, ভিডিঅ'টো ইমান পৰে আপোনালোকে সম্পূৰ্ণকৈ চালে। মই এটা কথাই বুজি পাইছোঁ, আচলতে ধৰ্ম এটা বিশ্বাস। সেই বিশ্বাসেৰে আমি দৈনন্দিন জীৱন চলোঁ যদিও কিন্তু আমাৰ প্ৰকৃত পৰিচয়টো হৈছে জনগোষ্ঠীয় পৰিচয়। এই জনগোষ্ঠীয় পৰিচয়টোৱে আমাৰ হ'ল শিপা। সেই শিপাক বাদ দি আমি একো কৰিব নোৱাৰোঁ। পৰিস্থিতি সাপেক্ষে হয়তো আমি ধৰ্ম সলনি কৰিব পাৰোঁ, কিন্তু আমি শিপা সলনি কৰিব নোৱাৰোঁ। শিপা সলনি কৰা মানে ছিন্নমূল হোৱা, মূলৰ পৰা বিচ্ছিন্ন হোৱা। আপোনালোকে কি ভাবে? ৰফিকুল হুছেইনে কোৱাৰ দৰে এয়া বিভেদৰ ৰাজনীতি নে পৰিচয় সংকটত ভোগা, শেষ হৈ যাব ধৰা এটা জনগোষ্ঠীৰ স্বকীয় পৰিচয়েৰে জীয়াই থকাৰ প্ৰয়াস? কমেণ্ট বক্সলৈ যাওক আৰু আপোনাৰ মন্তব্য লিপিবদ্ধ কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।